গাইছ মই এতিয়া আছো পথাৰ হুং মাজত দেখিছেনে পথাৰ হুং মাজত আপোনালোকে দেখিছেনে কেনেকুৱা একদম ধান কি ধুনীয়াকে ওলাইছে কেৱল সুন্দৰকে ওলাইছে ধান মই আপোনালোকক অলপ ওচৰৰ পৰা দেখামগৈ যিহেতু এইখিনি বৰা ধান কি আপোনালোক দেখাম দেই মানে প্ৰত্যেক বছৰ আমাৰ বৰা ধান বৰ ধুনীয়া হয় বুলি ক'ব পাৰি মস্তি হয় মানে ধুনীয়া বৰা ধান গম পাই নাই সেয়াই মই চাবলৈ গৈ আছো আজি কিমান মাহ হৈ গ'ল মই পথাৰলৈ আহি পোৱা নাই মানে ৰোৱাৰ পৰা অহা নাই আৰু এনে পথাৰত নামিছো আৰু এনেকে ৰোৱাৰ পৰা অহা নাই পথাৰত আৰু কিছুমান ওলালে কিছুমান ওলোৱা নাই এইখিনি ওলোৱা নাই গম পাই নাই এইখিনি ওলোৱা নাই আৰু গম পাই নাই এইখিনি নাই ওলোৱা মানে এইখিনি ওলালে এইখিনি ওলাই কমপ্লিট হৈ গ'ল মানে এইখিনি বৰা ধান বুলি কয় বৰা এইখিনি বৰা ধান এইখিনি আৰু এনেকে আছে ধান আপোনালোকক মই সেয়া অলপ ভিডিঅ' কৰি দেখাইছো আপোনালোকে চাব দিয়ক অলপ স্কিপ নকৰি চাব ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু আপোনালোকে সেইফালে ধান ওলাইছে না ওলোৱা কমেণ্টত জনাবলৈ নাপাহৰিব দেই আৰু এবছৰ ভাবিছো মানে কি পানীটো থাকিবই নেকি পানীটো আপোনাৰ হেৰি নহ'ব চাগে নুশুকাব চাগে আৰু এয়া দেখিছেনে এয়া এইখিনি বৰা ধান মানে বৰা ধানৰ মাজে মাজে সৰু সৰু আলি দেখিছেনে এইয়া চক কি ধুনীয়া ধুনীয়া মানে কি ভাল লাগিছে আৰু ধানটো ওলালে মানে বহুতে ভাল লাগে বোলে বহুতে কিবা এটা ভাল লাগে দেখিবলৈ ভাল লাগে মানে পথাৰখন আৰু এইখিনি আছে নুৰুৱা পথাৰ এইখিনি মাজতে নুৰুলে কিয় নুৰুলে সেইটো নাজানো কিন্তু ঘাঁহ দেখিছেনে ঘাঁহ ৰোৱাতকৈ চাহ আছে ঘাঁহ ৰোৱাতকৈ চাহ এখন মানে ঘাঁহ পথাৰ কৰিবলৈ আহিলে সিহঁতি নুৰুলে এই মানুহে কি ভাবি এইখিনি নুৰুলে জানো একেবাৰে ধৰিব ন দেখিছেনে এইয়া চক একদম এইখিনি নুৰুলে মানে ইয়াৰ পৰা আপোনাৰ হেৰিয়ালৈকে এনেকে আছে মানে নুৰুলে এনেকে আছে নুৰুলে ধানে নুৰুলে এইখিনি কি জানি নুৰুলে ভগৱানে জানে আৰু এইয়া দেখিছেনে আৰু এইখিনি পথাৰ আপোনালোকে চাব পাৰে দেখিছেনে কি ধুনীয়া মানে ভিউ মজা লাগে মানে এই গধূলি বেলিকা যদি পথাৰ মাজলৈ যদি আহে বহুতে ভাল লাগে গম পায়নে মই আপোনাক আৰু অলপ ওচৰভাগে দেখামগে হা মানে আৰু এইখিনি আছে আৰু পথাৰ আলিত মানে খোজ কাঢ়িবলৈও মানে কিবা নিচিনা লাগে কিয় মানে আজিকালি মানুহবোৰে কি মানে পথাৰ আলিটো নিচেই সৰু সৰুকে দিয়ে অলপ ডাঙৰ ডাঙৰ দিব লাগে ন ইমান সৰু সৰুকে দিয়ে কি কাৰণে ডাঙৰ ডাঙৰ দিব লাগে নিদিয়ে ডাঙৰ সৰু 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 বৰা ধানৰ মাজে মাজে সৰু সৰু আলি মানে পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি গায় মই গাইছো বৰা ধানৰ মাজে মাজে সৰু সৰু আলি মানে বৰা ধানৰ মাজে মাজে সৰু সৰু আলি আমাৰ খিনি ক'বলৈ গ'লে আমাৰ আলিখিনি ডাঙৰকে দিওঁ দেই ইমান সৰু নহয় আমাৰ ডাঙৰকে দিওঁ আমাৰ এই পথাৰ আলিখিনি বাকী বোৱা আলি কি কয় মানুহ বিলাকে কাষটো কাটে ৰুই দিয়ে কাষটো কাটি সেনেকে আলিটো সৰু হৈ থাকে মানে সৰু হলে মানে খোজ কাঢ়িবলৈ দিগদাৰ হয় আৰু মানে কি আলিটো খহি যায় প্ৰত্যেক বছৰ যদি সেনেকে কাটি কাটি থয় কিন্তু আলিটো নাইকিয়া হৈ থাকিব দেখিছেনে এইখিনি বেলেগ হয় মানে আমাৰ এইখিনি এই যোনখিনি আপোনালোকে দেখিছেনে এইখিনি সীমা আমাৰ এইখিনি বেলেগৰ মানে এইখিনি আমাৰ নহয় বেলেগৰ দুচৰা হয় মানে এইখিনি আমাৰ এইফালেখিনি আমাৰ গম পায়নে আহি আছো মই এতিয়া এইখিনি ধান দেখাম কেনেকুৱা সফল আপোনালোকে চাব দেই মানে এইখিনি ওলাই গ'ল নোলাই ক্লিয়াৰ হৈ গ'ল আমাৰ পথাৰ ওচৰতে আছে মানে আমাৰ ইমান আলি লাগি আছে মানে গম পাই আলি লাগি আছে আমাৰ ঝৰীয়া ধান বুলিকে এইখিনি ঝৰীয়া ধান ওলাই ক্লিয়াৰ মানে ক্লিয়াৰ ঝৰীয়া ধান ওলাই একদম ক্লিয়াৰ আৰু পানী পুৰা আছে এবাৰ পথাৰত পানী থাকিব যেন লাগিছে কেলে মানে এবাৰ পানীটো দেৰিকে দিলে মানে বহুত দেৰিকে দিছে পানী বহুত লেট পানী অলপ পানীটো এতিয়া শুকাব নোৱাৰা সন্দেহে যদি টিকা ফটা ৰ'দ দিলে যদি শুকালে নুশুকালে নাই আৰু নুশুকালে সেনেকে ধান দাব লাগিব ৰাইজে সেনেকে চপাব লাগিব পথাৰত ধান সেনেকে চপাব লাগিব গম পাইছে নে গাইজ আৰু আপোনালোকে সেইফালে ওলাইছে না অলপ কমেণ্টত জনাবলৈ নাপাহৰিব কিছুমানৰ ফালৰ পৰা দালেই থাকে এইখিনি আছে আপোনাৰ এইখিনি ঝৰীয়া এইখিনি ৰঞ্জিত কটীয়া ৰঞ্জিত বুলি যোনটো কয় নহয় এইখিনি কটীয়া ৰঞ্জিত হা ঝৰীয়াও আছে মানে কটীয়া ঝৰীয়াও আছে মানে নাই বুলি কটীয়া ঝৰীয়াও আছে এইখিনি আছে ৰঞ্জিত সেইখিনি ওখ ঝৰীয়া আৰু মাজতে সেইয়া ৰঙা পকা দিলে সেইখিনি ৰঙা পকা হ'লে
এইখিনি মানে বেলেগৰ, মানে যোনখিনি এইখিনি আছে না এইখিনি আমাৰ। এতিয়া আমাৰ পথাৰত মই সোমাই গলো আকৌ, আমাৰ পথাৰত সোমাই গলো অলৰেডি। মানে পথাৰত ঘূৰি ঘূৰি আমনি লাগি যায়, অকলে কি হ'ব গাইছ, পথাৰ এনেকুৱা সৰু সৰু বেলেগৰ যে একদম ঘূৰি ঘূৰি আমনি লাগি যায়। মানে আমাৰ ওলাই সিমান ক্লিয়াৰ হোৱা নাই, আৰু ওলাবলৈ বাকী আছে, বহুতে বাকী আছে, ক'বলৈ গ'লে বহুতে বাকী ওলাবলৈ, গম পায়নে? এয়া চাওক আপোনালোক দেখিছে, বহুতে বাকী আছে ওলাবলৈ। এইখিনি আপোনালোকে চাব পাৰে, ইয়াত দেখিছেনে কি ধুনীয়া এটা মানে সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি। কি ধুনীয়া এটা পৰিৱেশ, মানে আপোনাৰ চাইও ভাল লাগে, দেখিও ভাল লাগে বুলি ক'ব পাৰি। গম পায়নে? এই আছো বহুত মানে ভাল লাগে দেই আপোনাৰ এনেকুৱা যদি একদম ধান যদি চব ওলাই যদি ক্লিয়াৰ হৈ যায়, একদম মানে দেখিয়ে ভাল লাগে কিবা এটা, আপোনালোকে গম পায় না। মই আপোনালোকক আকৌ এপাক ঘূৰাই দিছো, এয়া চাওক দেখিছেনে আপোনালোকে, চাব পাৰে এয়া ওলাই হৈ গ'ল, মানে ওলাই হৈ গ'ল, কিন্তু পকিবলৈ বাকী আছে। আৰু পানী পানী আপোনালোকে দেখিছেনে, পানী এতিয়াও আছে, পানী এতিয়াও আছে, মানে পানী শুকাই নে নুশুকাই এইটো নাজানো, কিন্তু পানী এবছৰ মানে নুশুকাবলৈ আছে, গম পাই না, নুশুকাবলৈ আছে পানীটো অলৰেডি শুকাব লাগে, ইমান দিনতে পানীটো শুকাই যায়, আৰু একমাহে আছে বুলি ক'ব পাৰি ধান পকিবলৈ বুলি ক'ব পাৰি দেই। আপোনাৰ কিছুমান ওলাবলৈ বাকী আছে, কিছুমান ওলাব, কিছুমান আগতীয়া, কিছুমান পিছতীয়া, সেনেকে ওলাই গৈ থাকিব আৰু পকি গৈ থাকিব, মানুহে দাই গৈ থাকিব। এতিয়া দেখিছো মই আজি আহিছো মানে পথাৰলৈ, পথাৰত বোকাই বোকা, পানীয়ে পানী, বোকাটো বোকা, পানীও পানী, একদম মানে নকব আৰু। ইয়াৰ পাছত কি হ'ব ভাবা, মানুহে কেনেকে ধান চপাব আৰু, ক'ত শুকুৱাব আৰু, ভগৱান এতিয়া হলে ক'ত শুকুৱাব সিহঁতি বুলি ভাবিলে, শুকুৱাই থাকক বুলি কব। এতিয়া মই মানে আমাৰ নহয়, বেলেগৰ, মানে মই বেলেগৰ পথাৰত আহিছো, বেলেগৰ পথাৰ কিছুমান ওলাই শেষ হ'ল, মানে নোলাবলৈ বাকী নাই আৰু, গম পায় না আপোনালোকে, চব ওলাই খতম ধান, মানে নোলাবলৈ নাই আৰু চব। এইয়াখিনি ঝৰিয়া ঠুকটো দেখিছে, ঝৰিয়া ঠুকটো, এইখিনি গাই ঝৰিয়া, এইখিনি ঝৰিয়া ধান, এইখিনি ঝৰিয়া, গম পায় না। আৰু লাহেকে আন্ধাৰ হৈ আহিছে, আৰু গম পায় না, ঝৰিয়া ধান ঝৰিয়াই। এইখিনি আছে ৰঞ্জিত, যোনটো কটীয়া ৰঞ্জিত বুলি কয় নাই, এইখিনি আছে কটীয়া ৰঞ্জিত, এইখিনি আছে চাপৰ ঝৰিয়া, ওখ ঝৰিয়া আপোনালোকক মই দেখালো, এইখিনি আছে ওখ ঝৰিয়া, এইখিনি চাপৰ ঝৰিয়া, গম পায় না আপোনালোকে। আৰু কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব যে আপোনালোকে হলে ধান ওলাইছে না ওলোৱা। আৰু এয়া দেখিছেনে, এয়া চাওক মানে কি ধুনীয়া লাগিছে ঝৰিয়া ধান খিনি পকিলে আৰু ভাল লাগিব, গম পায় না, আৰু ভাল লাগিব, গম পায় না আপোনালোকে, আৰু ভাল লাগিব। এয়া চাওক, মই মানে বেলেগৰ পথাৰত ঘূৰি ফুৰিছো, আমাৰ নিজৰ পথাৰত মানে সিমান ওলোৱা নাই, ওলাবলৈ আৰু বাকী আছে, কিন্তু ওলাবগৈ। কিছুমান ধান ওলালে, মানে ৰঞ্জিতটো ওলালে, বৰাটো ওলালে, আপোনাৰ ঝৰিয়াটো ওলাবলৈ বাকী আছে, ঝৰিয়াটো ওলোৱা নাই। আৰু আপোনালোকে গম পায় না, ঝৰিয়া আৰু বৰা কিছুমান মিছ হৈ আছে ধান, মানে কি আপোনাৰ কি বুলি ক'ম আৰু, কিছুমান কঠীয়া মিছ হৈ যায়, কঠীয়া মিছ হলে মানে এনেকুৱা টাইপৰ হৈ যায়, গম পায় না আপোনালোকে, কঠীয়া মিছটো যদি হৈ যায়, কঠীয়া মিছ হৈ গলে মানে তেনেকুৱা হৈ যায়, গম পায় না আপোনালোকে। আৰু ইয়াত দেখিছে আমাৰ ধানৰ মাজে মাজে, আজি ধানৰ মাজে মাজে ঘূৰিছো না, খুব কাটিব, আজি নিশা হ'ব নে, মানে তেল লগাই হ'ব পাৰিম, কেলে ধান পাতে আৰু ধান গছৰ হেৰিয়ে কাটে ন, খুব কাটে, গম পায় না আপোনালোকে। এয়া চব কিমান ওখ হৈ গ'ল, মোৰ মানুহটোতকৈ ওখ হৈ গ'ল ধান এইখিনি হাঁহটো বেছি পালে গাইছ, গম পায় না, হাঁহটো বেছি পাই গ'ল এইখিনি ধান খিনি। এয়া চব দেখিছেনে, এইয়া সেইটো ঠুকটো দেখিছে আপোনালোকে, ঠুকটোৱে কিমান দীঘল দেখিছেনে, আৰু এইখিনি ঠুকখিনি চাওক আপোনালোকে, ঠুক দেখিছে, ঠুক মজা, ঠুক মজা, মানে ধান ধুনীয়া হৈছে বুলি ক'ব পাৰি, ধান ধুনীয়া হৈছে মজা। আৰু আলিটো নিচে সৰু, ঝৰিয়া ধানৰ মাজে মাজে সৰু সৰু আলি, মানে সৰু সৰু আলিত মই গুচি গৈছোগৈ, গম পায় না আপোনালোকে, সৰু সৰু আলি। এয়া চাওক কিমান ওখ ধান, মানে একেবাৰে নকবা আৰু, এইয়া চাওক। আৰু যিহেতু দেৱালী পালেহি, দেৱালী কাতি বিহু আগপিছ, এতিয়াৰ পৰা মানুহে বুম ফুটাই আছে। এয়া চাওক ধান কি ধুনীয়া, ধান মজা, ধান ওলাইছে, ধান কিন্তু মজা, ধান মজা, সেইফালে ধাও ধৌ ফুটাই আছে। আৰু এতিয়া ধান চাব লাগিছে, মানে যিহেতু আজি কাতি বিহু না,
কাতি বিহু সকলোকে শুভেচ্ছা জনালো দেই। আপোনালোক কাতি বিহু চবকে শুভেচ্ছা জনালো। আহি থকা দিনকেইটা ভালে কুশলে যাওক। আপোনালোকে ভালে থাকক, ময়ো ভালে থাকক। ইমানতে ভিডিঅ' ৰাখিছো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। কোনোবাই নতুনকৈ চেনেল চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকে মাজলৈ আহিম। আজিলৈ বাই বাই।